ভিউজ পাবৰ কাৰণে ফলোৱাৰ্স বহুৱাবৰ কাৰণে আমাক কি দেখুৱাই আছে আৰু আমি কি চাই আছো এবাৰ ভাবি চাব ইনফ্লুয়েন্সাৰ যাৰ পৰা আমি ইনফ্লুয়েন্স হওঁ আৰু আপুনি যাক ৰোল মডেল বুলি ভাবে যাক আপুনি ফলো কৰে আপোনাৰ কথা আপোনাৰ ল'ৰা ছোৱালীৰ কথা কেতিয়াও ভাবা নাই নিজৰ পপুলাৰিটিৰ কাৰণে নিজৰ ফলোৱাৰ্সৰ কাৰণে নিজৰ দুপইচাৰ কাৰণে কি দেখুৱাই আছে আৰু আপুনি কি চাই আছে আপোনাৰ ৰোল মডেলৰ পৰা আপুনি ভাল পোৱা ইনফ্লুয়েন্সাৰৰ পৰা এবাৰ ভাবি চাব বৰ্তমান ভাৰতত এই শোটোৰ ওপৰত কি চলি আছে আপোনালোকে নিশ্চয় গম পাইছে আৰু লাহে লাহে আপোনালোকেও ৰিয়েলাইজ কৰিব যে সোশ্যাল মিডিয়াত আসলতে আমি কোনবোৰ কন্টেন্টৰ প্ৰতি বেছি ঢাল খাওঁ আৰু আমাৰ ব্ৰেইনেও সদায় বেয়াটোৰ ফালে বেছিকৈ ঢাল খায় আৰু এই ক্ষেত্ৰত ইন্ধন কোনে যোগাই আছে কোনে এই কন্টেন্টবোৰ প্ৰমোট কৰাই আছে কোনে এই কন্টেন্টবোৰ আমাৰ মাজত আহাত সহায় কৰি আছে আৰু আপুনি যাক ৰোল মডেল বুলি ভাবে আপুনি যাৰ পৰা ইনফ্লুয়েন্স হয় যাক আপুনি ভাল ইউটিউবাৰ বুলি ভাবে ভাল কন্টেন্ট ক্ৰিয়েটৰ বুলি ভাবে তেওঁলোকে আপোনালোকক দুপইচাৰ কাৰণে এনেকুৱা কন্টেন্ট দি আছে আৰু আপোনালোকৰ ল'ৰা ছোৱালীকো বিপথে পৰিচালিত কৰি আছে মই ভাবো সোশ্যাল মিডিয়াত আপলোড হোৱা প্ৰত্যেকটো ভিডিঅ'ৰ ওপৰত নজৰ ৰাখিব লাগে আৰু যিবোৰ কন্টেন্টে সমাজৰ ওপৰত বেয়া প্ৰভাৱ পেলায় তাক আঁতৰাই দিব লাগে আৰু বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবোৰৰ হাতৰ পৰা মোবাইল সোশ্যাল মিডিয়া এইবোৰ আঁতৰাব লাগে অষ্ট্ৰেলিয়াৰ নিচিনা ষ্ট্ৰিক্ট পলিচি ষ্ট্ৰিক্ট ৰুল ভাৰত চৰকাৰেও আনিব লাগে আৰু এই ক্ষেত্ৰত মাক দেউতাকসকলেও ডাঙৰ ভূমিকা পালন কৰিব লাগে ভুল সকলোৰে চাওক এতিয়া বহু এনেকুৱা মানুহ আছে এই ভিডিঅ'টো ইয়াতে স্কিপ কৰি ওলাই গুচি যাব কিন্তু যদি মই ভিডিঅ'টো ভালগাৰ কন্টেন্টৰে বা দুই এটা বেয়া ৱৰ্ড ইউজ কৰি আৰম্ভ কৰিলো হয় তেনেহলে বহু মানুহ ভিডিঅ'টো চালে হয় কিয় আমাৰ ভাৰতত বা অসমত সোশ্যাল মিডিয়াৰ ওপৰত এনেকুৱা একো ৰেষ্ট্ৰিকশনছ নাই ইনষ্টাগ্ৰাম ফেচবুক বা এনেকুৱা সোশ্যাল মিডিয়াৰ আপোনালোকে ইউজ কৰি আছে তেনেহলে তাত আজিকালি 99.9% কন্টেন্ট কেনেকুৱা ৰূপত আহে মই ক'ব নোৱাৰিম মই ইয়াত দেখুৱাবও নোৱাৰিম আপোনালোকে হয়তো নিশ্চয় গম পাই আছে এখন ডাৰ্ক ৱৰ্ল্ড তাত চলি আছে এখন বেলেগ দুনিয়া তাত চলি আছে আৰু সেইখন দুনিয়াত বহু ধৰণৰ মানুহ সোমাই আছে আৰু বিশেষকৈ তাত এফেক্টেড হৈছে যিবোৰ 12ৰ পৰা 18 বছৰৰ ভিতৰৰ ল'ৰা ছোৱালী আছে তেওঁলোক বহুত বেছি প্ৰভাৱিত হৈছে এই দুনিয়াখনত নো ডাউট আমিও তাৰ পৰা ওলাই আহিছো কিন্তু ৰিয়েলাইজ কৰিছো অষ্ট্ৰেলিয়াৰ নিচিনা এখন দেশত 16 বছৰৰ তলৰ শিশুসকলৰ কাৰণে সোশ্যাল মিডিয়া বন্ধ কৰিছে আমাৰ ভাৰত চৰকাৰে অসম চৰকাৰে এই পদক্ষেপ কেতিয়া ল'ব মই ভাবো এইটো অতি সোনকালে ল'ব লাগে কাৰণ সোশ্যাল মিডিয়াত যিকোনো হ'ব পাৰে আজি যদি আপুনি ভালদৰে মন কৰে ফেমাস হ'বৰ কাৰণে পপুলাৰিটি পাবৰ কাৰণে কন্টেন্টবোৰ কি কৰি পেলাইছে আপোনালোকে নিশ্চয় জানে আৰু ই বহুতো সৰু সৰু ল'ৰা ছোৱালীক বেয়া পথে পৰিচালিত কৰিছে আটাইতকৈ ডাঙৰ কথা আপোনালোকৰ গাৰ্জেন্টৰ মাক দেউতাকসকলৰ চাওক মেক্সিমাম ঠাইত যদি আজি চাই বহু মাক দেউতাকে কি কৰে জানেনে গৌৰৱ কৰে মোৰ ল'ৰাটোৰ 2 বছৰো হোৱা নাই 3 বছৰো হোৱা নাই মোবাইল চলাব জানে ফেচবুক চলাব জানে ইনষ্টাগ্ৰাম চলাব জানে ৰিলছ চাব জানে এইবোৰ ভাল কথা নহয় বহুতে আনন্দ পায় বহুতে গৌৰৱ কৰে কেতিয়াবা গাড়ীত মই সৰু ল'ৰা ছোৱালীয়ে কান্দে মাক দেউতাকে কি কৰে জানেনে ডাইৰেক্ট পকেটৰ পৰা মোবাইলটো উলিয়াই দিয়ে মোবাইলটো উলিয়াই নিদিও কাষেৰে গৈ থকা কিছুমান দৃশ্য গছ গছনি পাহাৰ পৰ্বত এইবোৰ দেখুৱায়ও খান্তনা দিব পাৰে কিন্তু আজিকালি এটা সকলোৰে ষ্টাইল হৈ গৈছে মোবাইল ৰিলছ ফেচবুক ইউটিউব হোৱাটছআপ আৰু ইয়াৰ ওপৰত মই ভাবো চৰকাৰে ডাঙৰ একশ্যন আনিব লাগে নহলে এনেকুৱা কন্টেন্ট বহুতো চলি আছে আজি এই শোটোৰ পৰা বহুতে গম পালে কাৰণেহে হাল্লা লাগি আছে কিন্তু এনেকুৱা বস্তু বছৰ বছৰ ধৰি চলি আছিল আৰু বহুতো শো আছে এনেকুৱা যিবোৰে হয়তো এতিয়া লাহে লাহে বন্ধ কৰি আছে আৰু মাক দেউতাকসকলৰো গাৰ্জেন্টৰো পেৰেণ্টছৰো বহুত ডাঙৰ ভূমিকা আছে মোবাইলটো নিদিব যদি কান্দিছে যদি ভাত নাখায় যদি আমনি কৰিছে বুজাওক শিকাওক কিবা বেলেগ প্ৰকাৰে সান্তনা দিয়ক মোবাইলটো সলিউশন হ'ব নোৱাৰে মোবাইলে মানুহক কি কৰিছে জানে এলোন কৰি লৈ গৈ আছে ডাৰ্ক ৱৰ্ল্ড এখনৰ মাজলৈ সোমাই লৈ গৈ আছে আৰু এনেকুৱা শোবোৰ চাই আমাৰ ব্ৰেইনত আমাৰ মাইণ্ডত এনেকুৱা এখন দুনিয়াই ক্ৰিয়েট হৈ গৈছে কিবা এটা এক্সট্ৰিম হোৱাৰ আগত প্ৰকৃতিয়ে নেচাৰে নিজেই এলাৰ্ট কৰি দিয়ে আৰু এটা ভাল এটা ৱেক আপ কল আহিছে এতিয়াই সকলোবোৰ শুধৰাব লাগে এতিয়াই
যিবোৰ ৰেষ্ট্ৰিকশ্যন যিবোৰ ৰুলছ সকলোবোৰ আনিব লাগে আৰু আমাৰো গাৰ্জেনসকল মাক দেউতাকসকল সচেতন হ'ব লাগে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ৰাতি মোবাইলত কি কৰি আছে কি চাই আছে কাৰ লগত কথা পাতি আছে কি কৰি আছে কেনেকুৱা বস্তুৰ লগত ইণ্টাৰেক্ট হৈ আছে এইবোৰ চকু ৰাখক অলপমান দম দিয়ক ৰেষ্ট্ৰিক্ট কৰক অলপমান এই দুনিয়াখনৰ পৰা উলিয়াই আনক নহ'লে এটা জেনেৰেশ্যন এই ছ'চিয়েল মিডিয়াৰ পাছতে পৰি পৰি শেষ হ'বলৈ গৈ আছে আৰু সৰু ল'ৰা ছোৱালীসকলক পৰাপক্ষত মেট্ৰিকলৈকে ক্লাছ 10লৈকে মোবাইলটো নিদিব ন' ডাউট ইউটিউবত ভাল কণ্টেণ্টটো আহে আজি মই যিটো ভিডিঅ' আপলোড কৰিছোঁ ক'ত কৰি আছোঁ ইউটিউবতে কৰি আছোঁ কিন্তু তাত যদি 2% ভাল কণ্টেণ্ট আছে তেনেহ'লে 98% বেয়া কণ্টেণ্ট ভালগাৰ কণ্টেণ্ট বা ডাবল মিনিঙৰ কণ্টেণ্ট পাই যাম আমাৰ হিউমেন নেচাৰে এইটো আমি সদায় বেয়াৰ ফালে অলপমান ঢাল খাওঁ আৰু এই বস্তুবোৰ যে ইউটিউবত ফেচবুকত ইনষ্টাগ্ৰামত বা যিকোনো ছ'চিয়েল মিডিয়া এপতেই আপলোড হৈ আছে তাৰ ওপৰত ৰেষ্ট্ৰিকশ্যন আনিব লাগে চৰকাৰৰ ডাঙৰ ভূমিকা আছে যে কিছুমান নৰ্মছ দিব লাগে যে এনেকুৱা ভিডিঅ' দিব নোৱাৰিব আৰু দেখাৰ লগে লগে তাক আঁতৰাই দিব লাগিব এই কামবোৰ কৰিব লাগে এই কামবোৰৰ কাৰণে নতুনকৈ ৰুল আনিব লাগে নতুন ডিপাৰ্টমেণ্ট বনাওক নতুন বিল লৈ আহক নতুন এক্ট লৈ আহক যেনেকৈ নহওক এতিয়াই এইবোৰ সমাপ্ত কৰক নহ'লে বহুত ভয়ংকৰ দিশলৈ গুচি যাব মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ সকলোৰে চৰকাৰৰ লগতে আমাৰ জনসাধাৰণৰো বহুতো ভূমিকা আছে আমি এই বস্তুবোৰ ঠিক কৰিব লাগিব আৰু এনেকুৱা শ্ব'বোৰৰ পৰা আঁতৰত থাকিব লাগিব ধন্যবাদ